নমস্কাৰ ৰাইজ, আজি মই এয়া মটৰ, বিলাহী, ডিম আৰু আলু দি এনেকৈ তৰকাৰী এখন বনাওঁ বুলি ভাবিছোঁ। আৰু এয়া মই জুইশালতে জুই ধৰি লৈছোঁ। আৰু জুইত বনোৱা চব্জিৰ সোৱাদেই সুকীয়া নহয় জানো। এয়া মই তেল দি দিছোঁ আৰু মই বইল কৰা ডিম দুটা ফ্ৰাই কৰি লৈছোঁ এনেকৈ এফাল এফাল কৰি। আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লৈ মই এয়া চাওকচোন। আৰু এইফালে সেইখিনি মই ডিমকেইডোখৰ উঠাই লৈছোঁ। আৰু সেই তেলখিনিতে মই পিঁয়াজ, আদা, নহৰু পেষ্ট বনাই থৈছিলোঁ আৰু তাত মই দি দিম। আৰু ডিম ফ্ৰাই কৰাৰ কাৰণে ফেন ওলাই গৈছে তেলখিনিত। আৰু এয়া মই পিঁয়াজ দি দিলোঁ আৰু লগতে এয়া আদা ৰচুনো দি দিছোঁ আৰু জলকীয়াও দি দিম। মই এয়া জলকীয়া দুটা দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি মই প্ৰথমতে বিলাহীখিনি দি দিম। আৰু ইমান ফেনাই গৈছে চাওকচোন। এয়া মই বিলাহীখিনি দি দিলোঁ আৰু বিলাহীখিনি ধুনীয়াকৈ লৰাই ভাজি লৈছোঁ। তাৰপাছত মই ইয়াতে গ্ৰীণ মটৰখিনি দি দিম এতিয়া ইয়াতে। এয়া দি দিলোঁ গ্ৰীণ মটৰখিনি। আৰু আমাৰ চৌকাটো দেখি নাহাঁহিব দেই, ইয়াত জুই ফুৰোৱা হয় এই ঠাণ্ডা দিনকেইটাত। জুইকুৰা জ্বলি থকাৰ কাৰণে আমি তাতে বনাইছোঁ। আৰু কেৰাহীখনো লৈও নক'ব, আৰু জুইত বনাই থকাৰ কাৰণে কেৰাহীখনৰ কালাৰটো এনেকুৱা হৈ গৈছে। এইফালে ধুনীয়াকৈ মই বিলাহীখিনি আৰু মটৰখিনি ধুনীয়াকৈ সিজাই দিলোঁ। আৰু এইফালে মই আলু বইল কৰি লৈছিলোঁ, আলুখিনি লগতে দি দিছোঁ। কেতিয়াবা গৰমে গৰমে এনেকৈও খাই ভাল লাগে নহয়নে বাৰু। এয়া চব ধুনীয়াকৈ মই আলুখিনিৰ লগতো ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইফালে ভজা হৈয়ে গৈছে। আৰু তাৰপিছত মই গৰম পানী ওচৰতে গৰম কৰি থৈছিলোঁ আৰু এইফালে মই গৰম পানীও দি দিছোঁ। মানুহকেইটা জোখৰ পানী দিব, ইমানখিনি লাগে। আৰু এইফালে মই পানী দি দিলোঁ। তাৰপৰা ধুনীয়াকৈ এতিয়া উতলাই ল'ম। আৰু এইফালে মই ডিম দি দিলোঁ ভালকৈ উতল অহাৰ পাছত। আৰু ধুনীয়াকৈ ডিমকেইটা দি ভালকৈ লৰাই দিছোঁ। তাৰপৰা ভালদৰে উতলাই এয়া হৈ গৈছেগৈ। আৰু তাৰপিছত একেবাৰে লাষ্টত মই ইয়াত ধনিয়া কাটি লৈ ধনিয়াখিনি দি দিছোঁ। আৰু খাবলৈ সঁচাই বৰ টেষ্টি হৈছিলে। গৰমে গৰমে ভাতৰ লগত, গৰম ভাতৰ লগত এয়া চব্জি ধুনীয়াকৈ ৰেডি হৈ গ'ল। ধন্যবাদ।